Hello everyone, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুত দিনৰ মই এটি লং ভিডিঅ' দিব ওলাইছোঁ। নিশ্চয় আপোনালোক ভিডিঅ'টো কৰি ল'ব। আহকচোন বাৰু মই আপোনালোক আজি কি বনাই দেখুৱাব পাৰোঁ। এয়া হৈছে ভুটীয়া মাছ। প্ৰথমে মই বাছি ফ্ৰেছ কৰি ধুই হালধি সানি পানী সৰিবলৈ দিম। আৰু এয়া হৈছে মধ্যম আলু, সৰু নহয় ডাঙৰো নহয়। এতিয়া মই গোটেই আলু এনেকুৱাকৈ দুফাল কৰি কাটি ৰেডি কৰি ল'ম। এনেকুৱা আলু খাই খুব টেষ্টি লাগে, আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। এফালে আমাৰ মাছ পানী সৰি গ'ল, এতিয়া মই ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰাৰ আগতে তেলত অকণমান নিমখ আৰু হালধি দিব লাগে, তেতিয়া যিকোনো মাছ ফ্ৰাই কৰোঁতে কেৰাহীত লাগি যোৱাৰ চান্স নাথাকে। চোৱা, এটাও মাছ ভাঙি যোৱা নাই, ভাজিবলৈও টান হোৱা নাই, সহজ হৈছে। চ' আমাৰ এতিয়া মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এই তেলখিনি এতিয়া মই থৈ দিম। আহকচোন বাৰু এই তেলখিনি মই আপোনালোকক কি যাদুৰ দেখাব পাৰোঁ। আৰু মই এইফালে ৰেডি কৰি লৈছোঁ মছলাৰ থালি। ইয়াত আছে পিঁয়াজ, জলকীয়া, লাল মিৰ্চ পাউডাৰ, গৰম মছলা, জিৰা, লচুন, আদা আৰু ইফালে ধনিয়া পাতা। এতিয়া মই বেষ্ট বনাই ল'ম। মই মাছ ফ্ৰাই কৰা তেলতে আলুখিনি দি দিছোঁ, গোটেই আলু। নিশ্চয় আপোনালোকে ভাবিছে অকল তেলখিনিত কেনেকৈ আলু ভাজিব পাৰি বুলি। আৰু মোৰ নিজৰ জোখমতে নিমখ আৰু হালধি দি ইফালে আমি ল' ফ্লেমত থৈ আলু সিজিব দিম। আৰু মই ইফালে ৰেডি কৰি লৈছোঁ কাঠ আলু। এয়া হৈছে কাঠ আলু, মই বাছি ফ্ৰেছ কৰি ধুই ৰেডি কৰি লৈছিলোঁ। এতিয়া মই কাঠ আলু টুকুৰকৈ কাটি বইল কৰি ল'ম। বইল কৰি নল'লেও হয়, ডাইৰেক্ট ভাজিলে হয়, কাৰণ বইল কৰি ল'লে সিজোৱাত অসুবিধা নহয় বা ৰান্ধাত অসুবিধা নহয়। এতিয়া মই ল' ফ্লেমত থৈ বইল কৰি ল'ম। আৰু এইফালে আছে আমাৰ আলু ফ্ৰাই। এনেকুৱাকৈ আলু ফ্ৰাই কৰিলে ল' ফ্লেমত থৈ ফ্ৰাই কৰিব লাগে, তেতিয়া সিজাত অকণো অসুবিধা নহয়, কাৰণ হাই ফ্লেমত দিলে তেতিয়া অলপ আলুটো পুৰি যোৱাৰ চান্স থাকে আৰু সিজোতে অকণমান দেৰি লাগে। এতিয়া চোৱা, আমাৰ আলু সিজি গৈছে। এতিয়া মই মছলা পেষ্ট দি দিলোঁ। খুব ধুনীয়াকৈ গোন্ধ ওলাইছে। আল্টিমেট টেষ্টিৰ কাৰণে ধনিয়া পাতা দি দিছোঁ। এয়া আমাৰ হৈ গ'ল আলু ফ্ৰাই। এনেকুৱা খাব টেষ্টি লাগে নহয়, আপোনালোকে এবাৰ খাই চাব এনেকুৱা আলু। এতিয়া আলুৰ ছিজন যিহেতু। আৰু এয়া হৈছে ফুটুৱা শাক। জানেই নহয় আমাৰ অসমীয়া সমাজত শাক ভাজি বা শাক বইল। এতিয়া মই আকৌ সেই আলু ফ্ৰাই কৰা কেৰাহীতে লচুন, আদা, জলকীয়াৰ পেষ্ট দিছোঁ, লগতে শাক। এতিয়া মই শাকখিনি ভালকৈ ভাজি হাই ফ্লেমত সিজিবলৈ দিম। নিমখ কিন্তু শাক ভাজোতে লগে লগে নিদিব দেই, কাৰণ শাকত আন্দাজ পোৱা নাযায়। কাৰণ শাক এবাৰ ঢাকনি মৰাৰ পিছতহে নিমখ আৰু হালধি দিব লাগে, তেতিয়াহে অনুমানটো পোৱা যায়। আমাৰ ইয়াৰ শাক ভাজি হৈ গ'ল। আকৌ এই কেৰাহীতে মই এতিয়া কি কৰিম চাওকচোন বাৰু। এয়া হৈছে আমাৰ বইল কৰি লোৱা কাঠ আলু। এতিয়া মই লচুন, আদা, জলকীয়া পেষ্ট দিছোঁ আৰু পাঁচফোৰণ কেইটামান দি দিছোঁ, লগতে নিমখ আৰু হালধি। আপোনালোকে বইল কৰাৰ সময়ত দি ল'ব পাৰে নিমখ আৰু হালধি, কিন্তু মই দিয়া নাছিলোঁ, সেইকাৰণে তেলতে দি দিলোঁ। এতিয়া আমি কাঠ আলুখিনি গোটেই দি দিলোঁ। কিছুমানে বইল কৰাৰ পিছত এনেকৈ ভাঙি ল'ব পাৰে, কিন্তু মই ভাঙি লোৱা নাছিলোঁ, এনেকৈ ভাঙি দিয়া নাই। এতিয়া কেৰাহীতে ভাঙি দিছোঁ। এতিয়া মই প্ৰথমে ফ্ৰাই কৰি থোৱা মাছকেইটা কাঠ আলুত দি দিলোঁ। এনেকুৱা খাওঁ টেষ্টি লাগে নহয়, আপোনালোকে এবাৰ এনেকৈ বনাই খাব। আৰু সোৱাদৰ কাৰণে মই ধনিয়া পাতা দি দিছোঁ। এতিয়া আমাৰ কাঠ আলু ভুটীয়া মাছৰ লগত বনোৱা হৈ গ'ল। আৰু এয়া হৈছে আমাৰ আজি ভেৰাইটিছৰ ভাতৰ থালি। কি টেষ্টি নহয়, আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট বক্সত জনাব।